মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ ক্লাছলৈ স্বাগতম। আজি তোমালোকৰ চেপ্টাৰ 12 বিদ্যুতৰ এমসিকিউ খিনি কৰি দিম। তোমালোকে যদি আগৰ পাঠৰ এমসিকিউ বোৰ চোৱা নাই তেনেহলে প্লেলিষ্টত কি তোমালোকৰ ডেসক্ৰিপচনত লিংক পাবা প্লেলিষ্টৰ, তাৰ পৰা তোমালোকে প্ৰতিটো চেপ্টাৰ এটা এটাকে চাই ল'ব পাৰিবা। সো প্ৰথম কোশ্চেন কৈছে যে এটা পদাৰ্থৰ রোধকতার এসআই একক। সো রোধকতার এসআই একক হল ওম মিটার, ঠিক আছে। আৰু ওম হল তোমালোকৰ রোধৰ এসআই একক, এটো রোধকতা বা ৰৰ এসআই একক, ঠিক আছে। এতিয়া দুডাল তাৰৰ দৈৰ্ঘ্য রোধাঙ্ক প্ৰতিটোৰ ক্ষেত্ৰত অনুপাতৰ মান। চোৱা তাৰৰ দৈৰ্ঘ্য রোধ আৰু রোধাঙ্ক প্ৰতিটোৰ ক্ষেত্ৰত অনুপাতৰ মান 1:4। তাৰ দুডালৰ ব্যাসৰ অনুপাত কিমান হ'ব? চোৱা আমাৰ এইটো ধৰিব লাগিব কি হ'ব চাবা। প্ৰথমতে আমি ধৰি ললো আমি জানো R = ৰ L/A, ঠিক আছে। এইটো আমি জানো তোমালোকৰ ব্যাস দিয়া আছে, ঠিক আছে, ব্যাসৰ অনুপাত। চোৱা ইয়াতে আমাৰ কি কৰিব লাগিব, ধৰি ললো এইটো 1 এইটো 1 এইটো 1 এইটো 1, ঠিক আছে। তেনেহলে R1 = ৰ1 L1, তাৰ পিছত তোমালোকে a মানে তোমালোকে চোৱা a = πr²। আমি যদি r মানে কি হয় তোমালোকৰ d/2 বা তোমালোকৰ ব্যাসৰ কি হয় আধা হয়, তেনেহলে আমি r ৰ ঠাইত কি বহাম d/2 বহাই দিম, ঠিক আছে। এতিয়া পাই d ৰ জায়গাত আমি 1 বহাই দিম, d1 তাৰ মানে স্কয়ার, ঠিক আছে। এতিয়া আমি অলপ সজাই লিখো তোমালোকৰ ৰ1 চোৱা L1 তো ওপৰত থাকিব, মানে ৰ1 আৰু L1 ওপৰত থাকিব পাই, তাৰ পিছত তোমালোকৰ d1 ৰ স্কয়ার তলত 2 স্কয়ার মানে তোমালোকৰ 4 হ'ব। এতিয়া এটো কি যাব উলটি যাব, তাৰ মানে 4 টো ওপৰত পাবা তোমালোকে 4 ৰ1 L1 / d1 স্কয়ার। এতিয়া আমি যদি একেটা করে কই আমি r2 লও, কি পাম 4 ৰ2 L2 d2 স্কয়ার, ঠিক আছে। এতিয়া আমি কি কৰিম অনুপাত কৰিম, r1/r2 আমি হরণ কৰি দিম 4 ৰ1 L1 / d1 স্কয়ার ডিভাইড বাই কি হ'ব 4 ৰ2 L2 / d2 স্কয়ার। এতিয়া এইটো কি হ'ব উলটি যাব 4 ৰ1 L1 / d1 স্কয়ার, এটো উলটি যাব কি হ'ব d2 স্কয়ার ডিভাইড বাই 4 ৰ2 L2, ঠিক আছে। এতিয়া 4 আৰু 4 কেনসেল, তোমালোকে মিলাই লবা ৰ1/ৰ2 লিখিব পাৰো আমি ইনটু L1/L2 লিখিব পাৰো আমি ইনটু তোমালোকৰ d2 স্কয়ার বাই d1 স্কয়ার। এইটো সাইডত কি আছিল r1/r2, তাৰ মানে তোমালোকে এইটো সাইডত লিখিব পাৰা r1/r2। এতিয়া আমাৰ প্ৰতিটো ক্ষেত্ৰত অনুপাত কি দিয়া আছে, প্ৰতিটো ক্ষেত্ৰত অনুপাত 1/2, তাৰ মানে r1/r2 কি হ'ব 1/2, এইটো 1/2 এইটো 1/2। আমাক এইটো খুদিছে যে এইটো কি হ'ব d2 স্কয়ার বাই d1 স্কয়ার। চাবা 1/2 এইটো যদি আমি পূরণ কৰো তেনেহলে 1 পাম, আমি তলত পাম 4, d2 স্কয়ার বাই d1 স্কয়ার। চোৱা তলত আছে এইটো কি হ'ব ওপৰত আহিব d2 স্কয়ার বাই d1 স্কয়ার। কাটি দিয়া 2 এৰে কাটিলে একবাৰ, 2 এৰে কাটিলে 2 বাৰ, 2/1। চোৱা দুয়োটা তোমালোকে হোল স্কয়ার কৰিব পাৰা। সো স্কয়ার তো এইটো সাইডত আনিলে √, মানে 2 ৰ ওপৰত আহিব 1 ৰ ওপৰত আহিব d2/d1। এতিয়া তোমালোকে √2/1 ৰ বৰ্গমূল কিমান 1 পাবা d2/d1। এতিয়া আমাৰ d1/d2 উলাব লাগে, মানে উলটাই দিম আমি, তেনেহলে 1/√2 = d1/d2। তাৰ মানে ইয়াতে তোমালোকে ক'ব পাৰা 1:√2। এইটো হল এনসার। সো এইটো এটা বহুত দীঘলীয়া কোশ্চেন তোমালোকৰ এমসিকিউৰ কাৰণে দিছে, ঠিক আছে।
1:√2 এনেকুৱা কোৱেশ্চন এটা দি দিব আৰে মানে যত তোমালোক দিছিল 16ত 1:√2 ঠিক আছে নেক্সট কোৱেশ্চন দিছে যে 2 ওহম রোধৰ তার এডালৰ 4টা সমান অংশত ভাগ কৰি কৰা হল অংশ 4টা সমান্তৰাল সজ্জাত সজ্জিত কৰা হল সমান্তৰাল সজ্জাৰ সমতুল্য রোধ আৰেৰে বুজাইছে তার পিছত 2 ওহম r কি হ'ব চোৱা 2 ওহমৰ রোধৰ এটা 4টা সমান ভাগত ভাগ কৰা হৈছে প্ৰথমতে 2 ডিভাইড বাই কি কৰিব লাগিব 4 2 এৰে কাটিলে একবাৰ 2 এৰে কাটিলে দুইবাৰ তেনেহলে 1/2 পালো আমি কিমান প্ৰতিটো অংশ ঠিক আছে এতিয়া এই এনেকুৱা রোধ তোমালোকৰ কিমানটা আছে 4টা আমাৰ চোৱা সমান্তৰাল সজ্জাত কৈছে না শ্ৰেণীবদ্ধ কৈছে সমান্তৰাল ভাবে তাৰ মানে 1/r = 1 এই 1/2 আহিব কিমান বাৰ তোমালোকৰ 4 বাৰ আহিব আৰু যদি এনেকৈ নুবুজা তেনেহলে এনেকৈ 4 বাৰ প্লাস কৰি দিয়া তোমালোকে এনেকৈ 4 বাৰ প্লাস কৰি দিয়া 3 বাৰ হল 1/2 চোৱা এইটো কি হ'ব ওপৰত যাব তাৰমানে 2 হ'ব তলত 1 আহিল 1 ৰ ভ্যালু নাই এইটো 2 হ'ব এইটো 2 হ'ব এইটো 2 হ'ব ইয়াতে তোমালোকে কি পালা 8 পাবা 1/r মানে কি পালা 8 এতিয়া 1 আমি যদি উলটি দিও ইয়াৰ তলত মনে মনে এক আছে তাৰ মানে কি হ'ব 1/8 এতিয়া আমাক কোশ্চেন সুধিছে যে 2 ওহম আৰু r ৰ মাজত অনুপাত সুধিছে ঠিক আছে তোমালোকৰ মানে 2 ওহম বাই r ৰ মান 1/8 তোমালোকৰ উলটি যাব 8 টো ওপৰত আহি যাব 1 তলত আমাৰ ভ্যালু নাই কি হ'ব 16 অপশনটো কোনটো হ'ব অপশনটো আমাৰ এ অপশনটো হ'ব নেক্সট কৈছে যে 1 মাইক্রোএম্পিয়ার বিদ্যুৎ প্রবাহ বৈ যোৱাৰ সো নেক্সট কোৱেশ্চনটোত কৈছে যে 1 মাইক্রোএম্পিয়ার বিদ্যুৎ প্রবাহ বৈ যোৱাৰ বাবে 1 সেকেন্ডত কিমান সংখ্যক ইলেক্ট্রন চালিত হ'ব লিখা ঠিক আছে লাগিব ঠিক আছে তোমালোকৰ কোনটো হ'ব 19 টো আহে নেকি 6.25 ইনটু চাও কৰি চাও কি হয় আমাৰ 1 মাইক্রোএম্পিয়ার I = কি দিয়া আছে 1 মাইক্রোএম্পিয়ার ঠিক আছে তার মানে তোমালোকৰ কি হ'ব 1 ইনটু 10 ৰ পাৱাৰ কি হ'ব -6 এম্পিয়ার ঠিক আছে তার মানে 10 ৰ পাৱাৰ 6 এম্পিয়ার এটো এতিয়া I পালো I পোৱাৰ পিছত আমাক কি কৈছে 1 সেকেন্ডত t তোমালোকক দিয়া আছে t = দিয়া আছে 1 সেকেন্ড আৰু ইলেক্ট্রনৰ সংখ্যা কি হয় ফর্মুলা মতে 1.602 তো নিলিখিলেও হয় 10 ৰ পাৱাৰ -19 এতিয়া আমাক কি দিছে যে কিমান সংখ্যক ইলেক্ট্রন চালিত হ'ব সো আমি ফর্মুলা জানো নাম্বার অফ ইলেক্ট্রন মানে ইলেক্ট্রনৰ সংখ্যা ইকুয়াল টু প্রবাহ ডিভাইড বাই ইলেক্ট্রন হ'ব এতিয়া প্রবাহ দিয়া আছে তোমালোকৰ 10 ৰ পাৱাৰ -6 ইয়াতে আমি পাইছো ডিভাইড বাই ইলেক্ট্রন কিমান 1.6 ইনটু 10 ৰ পাৱাৰ -19 সো 1 এটা আছে ইনটু 1 এই পয়েন্টটো গুছাই দিয়াৰ কাৰণে তোমালোকৰ কি লিখিব লাগিব 1 এটা আহিব আৰু এটা ঘৰৰ কাৰণে এটা শূন্য 16 ইনটু 10 ৰ পাৱাৰ সো -6 আৰু ওপৰত আহিলে কি হয় মাইনাস টো কি হৈ যাব প্লাস হৈ যাব 90 এতিয়া চাবা তোমালোকে যদি 2 এৰে কাটা 5 বাৰ যাব 2 এৰে কাটিলে কিমান 8 বাৰ সো ইনটু 10 ৰ পাৱাৰ 19 ৰ পৰা 6 বাদ দিলে তোমালোকে কিমান পাই যাবা 13 পাবা আৰু 5 ক 8 এৰে হৰণ কৰিব লাগে তোমালোকৰ না যায় কিমান 5 বাৰ গলে 40 6 বাৰ যাব 48 2 থাকিব শূন্য 2 বাৰ যাব 16 4 থাকিব 40 ৰ মাজত 5 তাৰ মানে 0.625 ইনটু 10 ৰ পাৱাৰ 13 ইটো আমি কি কৰিম 6 টো আগত আনিম 10 ৰ পাৱাৰ চোৱা দশমিক তো পিছুৱাই লৈ গলে কি হয় পাৱাৰ বিলাক মাইনাস হয় কেই ঘৰ পিছাইছো এক ঘৰ
তেনেহলে এটা মাইনাস হব 12 ইমান সংখ্যক 6.25 into 10 ৰ পাৱাৰ 12 এটো ম্যাথছ আছিল তোমালোকৰ সাগৈ কিতাবত উদাহৰণ নাইবা তোমালোকৰ অংক মানে ভিতৰুৱা প্ৰশ্নাৱলী যে তোমালোকক দিয়া আছে এই তাতে সাগে আছিল সো নেক্সট কোশ্চেন দিছে যে এটা বৈদ্যুতিক বাল্ব ইমান ভোল্ট আৰু ইমান ওয়াটৰ তাৰ মানে V = দিয়া আছে 220 ভোল্ট ঠিক আছে P = দিয়া আছে কিমান 100 ওয়াট চিহ্ন করা আছে এতিয়া ইয়াকে কিমান 110 ভোল্ট ব্যবহার করা হয় তেতিয়া ইয়াৰ ক্ষমতা কি হ'ব সো প্ৰথম কেছৰ পৰা আমি I পৰবা উলাইলাম P = কি জানো VI এতিয়া P ৰ মান 100 V ৰ মান 220 * I সো ইয়াৰ পৰা তোমালোকে কি লিখিব পাৰিবা 220 = I ৰাখি থোৱা কাটাকাটি কৰিব না লাগে নেক্সট কেছত আমাক অকল V দিয়া আছে কি দিয়া আছে আমাৰ 110 আমাৰ P দিছে ঠিক আছে এতিয়া আমি জানো P = VI এতিয়া তোমালোকৰ P কিমান V কিমান দিয়া আছে 10 আৰু উপৰবা আমি অলপ আগতে উলাই লৈছো কিমান 100/120 ঠিক আছে সো তোমাৰ এটো ক্যান্সেল যাব 11 এৰে তোমালোকৰ 22 যদি হৰণ কৰা কিমান দুইবাৰ 2 এৰে কাটিলে 10 ৰ মাজত 5 বাৰ 0 ৰ মাজত 0 তাৰ মানে 50 ওয়াট কিমান হ'ব 50 ওয়াট মানে আধা হৈছে তোমালোকৰ নেক্সট বৈদ্যুতিক শক্তিৰ ব্যৱহাৰিক একক 1 কিলোৱাট আৱাৰ মানে কি হয় সো তোমালোকৰ কি হ'ব 1 কিলোৱাট আৱাৰ ঠিক আছে এতিয়া আমি 1 কিলোৱাটক ভঙাব চেষ্টা কৰো তেনেহলে তোমালোকৰ 1000 কি হয় 1 কিলোৱাট = 1000 ওয়াট ইনটু আৱাৰ দিয়া আছে আৱাৰ তোমালোকৰ কি হয় 1 আৱাৰ মানে কি বুজিবা তোমালোকে 60 মিনিট সেকেন্ডত লব লাগিব আৰু এটা 60 ৰে ইনটু হ'ব এতিয়া তোমালোকে ইনটু যেতিয়া কৰিবা 6 আৰু 6 তুমি 36 পাবা 1 ৰ লগত কৰিলে 36 এটোৰ লগত কৰিলে 36 এ পাবা এতিয়া 0 তোমালোকৰ 5টা আহি গল ঠিক আছে ইমান জুল অপশন আছে নেকি চাও এনেকুৱা অপশন দিয়া নাই ঠিক আছে তেনেহলে আমি এটো যদি পাৰমাণবিক ৰূপত লৈ যাও তেনেহলে 5টা 0 আৰু এটা 6টা মানে 10 ৰ পাৱাৰ কিমান হ'ব 6 জুল 3.6 into 10 ৰ পাৱাৰ 6 অপশন আছে নেকি 3.6 into 10 ৰ পাৱাৰ 6 এটো অপশন তোমালোকৰ 2 নম্বৰত দিয়া আছে তাৰ পিছত এটো তোমালোকৰ পাঠৰ কোশ্চেন কি কৈছে যে তলৰ কোনটো ৰাশিয়ে বৈদ্যুতিক ক্ষমতা নিৰ্দেশ নকৰে সো প্ৰথমটো হয় নেকি আমি জানো যে P = VI ঠিক আছে ইয়াতে তোমালোকৰ কি বহাইছে IR² তাৰ মানে V ৰ মান বহাও নাই V = আমি ওমৰ সূত্ৰৰ মতে কি জানো IR তেনেহলে বহাই দিয়া IR আৰু I তেনেহলে কি পাবা I² R হে পাবা ইয়াতে তোমালোকৰ কি দিছে IR² দিছে তেনেহলে এইটো অপশন নিৰ্দেশ নকৰে এইটো কৰে P = VI তো ডাইৰেক্ট ফৰ্মুলা আৰু এইটো কেনেকৈ আহিছে চাবা এটো আহিছে তোমালোকৰ সো P = প্ৰথমতে VI ঠিক আছে আৰু ইয়াতে তোমালোকে সোৱা I গুছাই দিছে তেনেহলে I ৰ মান যেতিয়া গুছাবা তেনেহলে কি পাবা V/R = I হয় নে নাই তেনেহলে ইয়াতে তোমালোকৰ I ৰ ঠাইত V/R বহাই দিয়া V আৰু V ইনটু কৰিলে V²/R এনেকৈ আহিছে হ'ব এতিয়া চাবা নেক্সট কোশ্চেন দিছে যে বিদ্যুৎ আধানৰ SI একক কি হয় কুলম তোমালোকৰ ভোল্ট কি হয় তোমালোকৰ বিভৱ ভেদ তোমালোকৰ কি হ'ব এটো কি হয় ক্ষমতা আৰু এটো তোমালোকৰ কি হ'ব কাৰ্যৰ একক জুল এতিয়া তলৰ কোনটো বৰ্তনীত বিভৱ ভেদ নিৰ্ণয় কৰাত ব্যৱহাৰ হয় তোমালোকৰ কি হ'ব বিভৱ ভেদ তোমালোকৰ ভোল্ট মিটাৰ পৰবা তোমালোকৰ এ মিটাৰ তাৰ পিছত গ্যালভেনোমিটাৰত তোমালোকৰ পৰবা কিমান পৰিমাণে যায় আছে এটো জুখা হয় ঠিক আছে নেক্সট কৈছে যে 1 কিলোৱাট অলপ আগতে আমি শিকি আহিলো 3.6 into 10 to the power 6 24 ত আহিছিল
এইটো 24ত আহিছে যে পৰিবাহী তার এডালৰ ক্ষেত্ৰত কৰা পৰীক্ষাত প্ৰয়োগ কৰা ভোল্টেজৰ লগত পৰিৱৰ্তিত বিদ্যুৎ তলত দিয়া ধৰণে পোৱা গ'ল। ঠিক আছে, কোনটো উক্তি আমাৰ সত্য হ'ব? ভোল্টেজৰ সৈতে তোমালোকৰ কোৱেশ্চন দি আছে কি যে ভোল্টেজৰ সৈতে বৈক্ষিকভাৱে বৃদ্ধি হয়, মাত্ৰ এইটোৱে শুদ্ধ হ'ব। নেক্সট, এটা বৈদ্যুতিক বাল্বৰ তারডালে 10 মিনিট সময়ত এত প্ৰবাহ লয়। বৰ্তনীটোত চালিত প্ৰবাহ বিদ্যুৎ আধানৰ মান চোৱা, আধান সুধিছে তোমালোকক। চাবা কোৱেশ্চনটোত আমাক কি কৈছে যে t = 10 মিনিট, মিনিটক যদি তুমি সেকেন্ডত কৰা কি 60 এটা ইনটু আহিব, তাৰ মানে 600 সেকেন্ড। ঠিক আছে, আৰু আই কি দিয়া আছে? প্ৰবাহ দিয়া আছে 0.5 এম্পিয়াৰ। আমাক কি সুধিছে? বিদ্যুৎ আধানৰ পৰিমাণ, তোমালোকক কিউ সুধিছে। ঠিক আছে, এতিয়া তোমালোকে ফৰ্মুলা পাইছিলা, ফৰ্মুলাটো কি আছিল? I = QT আছিল। ঠিক আছে, প্ৰথমতে এতিয়া বজ্ৰ পূৰণ কৰিলে তোমালোকে পাবা যে Q = IT। এতিয়া Q = I মানে 0.5, T মানে 600। এতিয়া তোমালোকে 30 পাবা, আৰু দুটা শূন্য, কেইঘৰ আগত দশমিক? এক ঘৰ, তেনেহলে 300 ইমান কুলম। 300 কুলম। 1 EV = কি হ'ব? চোৱা 1 EV মানে 1 ইলেক্ট্ৰন কি হয়? 1.602 × 10⁻⁻19। ঠিক আছে, এইটো হয় কেতিয়াবা 1.6 লিখে, 1.6 × 10⁻⁻19, কিন্তু একজেক্ট ভ্যালু হল এইটো। এতিয়া তোমালোকৰ নেক্সট পেজৰ এমসিকিউ খিনি কৰি দি আছো। চোৱা কি কৈছে যে বৈদ্যুতিক ক্ষেত্ৰ প্ৰবল আৰু ধাৰকত্ব SI একক যথাক্ৰমে, চোৱা বৈদ্যুতিক ক্ষেত্ৰ প্ৰাবল্য, তোমালোকৰ বৈদ্যুতিক ক্ষেত্ৰ প্ৰাবল্য আৰু ধাৰকত্ব SI একক। বৈদ্যুতিক ক্ষেত্ৰ প্ৰাবল্য তোমালোকৰ কি হয়? নিউটন পাৰ কুলম। নিউটন পাৰ কুলম তোমালোকৰ তিনিটা অপশনত দিয়া আছে, আৰু ধাৰকত্ব হ'ব কুলম বাই ভল্ট। অপশন তোমালোকৰ এ দিয়া আছে। বৈদ্যুতিক শক্তিৰ SI একক হৈছে, বৈদ্যুতিক শক্তিৰ তোমালোকৰ SI একক কি হয়? ওয়াট ইনটু সেকেন্ড। মানে E = তোমালোকৰ কি আছিল? E = P × T, ওয়াট ইনটু সেকেন্ড। ঠিক আছে, তাৰপিছত তোমালোকৰ কি আছে? তলৰ কোনটো উক্তি অশুদ্ধ? ঠিক আছে, তলৰ কোনটো তোমালোকৰ অশুদ্ধ সেইটো আমাক কৈছে। বৈদ্যুতিক বিভৱ এটা স্কেলাৰ ৰাশি, শুদ্ধ দি আছে। ইলেক্ট্ৰন উচ্চ বিভৱৰ পৰা নিম্ন বিভৱলৈ গতি কৰে, এটাও ঠিকে আছে। প্ৰোটন উচ্চ বিভৱৰ পৰা নিম্ন বিভৱলৈ, এটাও মিছাৰ কথা দিয়া আছে, এইটো মানে অশুদ্ধ হ'ব। বৈদ্যুতিক বিভৱ ভেক্টৰ ৰাশি, বৈদ্যুতিক বিভৱ স্কেলাৰ ৰাশি, বৈদ্যুতিক বিভৱ কি হ'ব? তোমালোকৰ স্কেলাৰ ৰাশি হ'ব। আধানৰ একক হল, আধানৰ একক কি হয়? তোমালোকৰ কুলম। ওম কাৰ একক হয়? ৰোধৰ। ভল্ট কাৰ একক হয়? তোমালোকৰ বিভৱ ভেদৰ। আৰু ফেৰাড কাৰ একক হয়? তোমালোকৰ ৰোধ কি ধাৰকত্ব। 1 মাইক্ৰফেৰাড = 10⁻⁻6 ফেৰাড। ৰোধৰ একক হল তোমালোকৰ ওম। ফেৰাড কাৰ একক? তোমালোকৰ ধাৰকত্ব। কুলম কাৰ একক? আধানৰ। এম্পিয়াৰ কাৰ একক? প্ৰবাহৰ। বৈদ্যুতিক বিভৱৰ একক হল, বৈদ্যুতিক বিভৱৰ একক ভল্ট। বাৰে বাৰে আৰু কৈ নিদিলো, তোমালোকক কৈ দিছো। ধাৰকত্বৰ একক হল ফেৰাড। ঠিক আছে, নিৰ্দিষ্ট দূৰত্বৰ বাবে দুখন পাতৰ ক্ষেত্ৰফল বাঢ়িলে পাত দুখনৰ ধাৰকত্ব কি হ'ব? বাঢ়ি যাব। নেক্সট প্ৰশ্নত সুধিছে 2 আৰু 4 ওহম বিশিষ্ট দুটা ৰোধক শ্ৰেণীবদ্ধভাৱে, ঠিক আছে, সমান্তৰাল কোৱা নাই, শ্ৰেণীবদ্ধভাৱে সজালে সমতুল্য ৰোধ কি হ'ব? জাস্ট প্লাস কৰি দিলে হ'ব, 6 পাবা তাৰমানে। এতিয়া পৰিবাহীৰ মাজেৰে চালিত প্ৰবাহ নিৰ্ভৰ কৰে তোমালোকৰ ক্ষেত্ৰ প্ৰবলৰ ওপৰত। ঠিক আছে, দুটা ৰোধকৰ সমান্তৰালভাৱে সংযোগ কৰাত
সংযুক্ত রোধক 10 ওহম তারে এটা রোধক 20 ওহম হলে আনটো রোধক কি হ'ব তোমালোকক কি সুধিছে যে সমান্তৰাল ভাৱে সংযোগ কৰা হৈছে ধৰি লৈছো তোমালোকৰ প্ৰথম R1 দিয়া আছে 20 এটা ৰোধক দিয়া আছে আৰু R2 আমাক সুধিছে এতিয়া 1/R is equal to আমি কি পাম 1/R1 plus 1/R2 সরি এটা হ'ব তোমালোকৰ এতিয়া আমাক কোশ্চেনত কৈছে যে সংযুক্ত কৰাত রোধ কিমান পাইছে 10 ওহম হ'ব সংযুক্ত কৰাত 10 ওহম রোধ পাল তোমালোকৰ R1 দিয়া আছে 20 আমি R2 উলাব লাগে সো এটো যদি আমি এটো সাইডত আনো তেনে হলে কি হ'ব মাইনাসত হ'ব R2 ইয়াতে চাবা তোমালোকে কি পাবা লসাগু কিমান হ'ব 20 20 এর মাজত কিমান দুইবার যায় 2 1 গুণ 2 একবার যাব 1/R2 ঠিক আছে এতিয়া 1/20 1/R2 উল্টাই দিলে তোমালোকে কি পাবা 20 is equal to R2 মানে আৰু এটা রোধ তোমালোকৰ কি হ'ব 20 এ হ'ব তেতিয়া হলে হে 10 পাবা ইয়াতে তোমালোকৰ অপচন দিয়া নাই 20 হ'ব এটো সো বিভিন্ন মানৰ চাৰিটা রোধক সমান্তৰাল ভাৱে সংযোগ কৰিলে সমতুল্য রোধৰ মান কি হ'ব সো সমতুল্য রোধৰ মান কি হ'ব আটাইতকৈ সৰু রোধকটোৰ রোধৰ মানতকৈ তোমালোকৰ কম হ'ব তাৰ মানে সি অপচন শুদ্ধ হ'ব নেক্সট কোশ্চেন কৈছে যে আহিত ধাৰক এটাৰ পাতৰ দুইখনৰ মাজত এখন পাতল মাইকৰ পাত ৰাখিলে পাত দুখনৰ মাজৰ বিভৱ ভেদ তোমালোকৰ কি হ'ব কমি যাব নেক্সট কৈছে যে বিভৱ ভেদ জুখিবলৈ ব্যৱহাৰ কৰা সঁজুলিটো তোমালোকৰ কি হয় ভল্টমিটাৰ এমিটাৰে পৰবা গ্যালভানোমিটাৰে ইয়াত কিমান পৰবা মানে কিমান তোমালোকৰ কারেন্ট চলি আছে হেটো তোমালোকৰ দেখা হয় বিদ্যুৎ প্ৰবাহ জুখিবৰ বাবে সঁজুলি তোমালোকৰ প্ৰবাহ জুখিবৰ বাবে তোমালোকৰ কি ব্যৱহাৰ কৰা হয় এমিটাৰ অলপ আগতে কলো এসআই একক মতে বিদ্যুৎ প্ৰবাহ ধাৰক রোধ আৰু আধানৰ একক সব বিদ্যুৎ প্রবাহ কি হয় তোমালোকৰ এম্পিয়াৰ ঠিক আছে ধাৰকৰ কি হয় ফেৰাড রোধ কি হ'ব তোমালোকৰ ওহম আৰু আধানৰ একক কুলম এতিয়া মিলাম প্ৰথমতে আমাৰ কি হ'ব লাগিব প্ৰবাহ হ'ব লাগিব তাৰ পিছত ফেৰাড হ'ব লাগিব ওহম হ'ব লাগিব কুলম এই অপচন মিলি আছে 1 মাইক্রোকুলম হল সো 1 মাইক্রোকুলম is equal to তোমালোকৰ 10 to the power -6 কুলম এতিয়া 1 কুলম is equal to 10 ৰ পাৱাৰ 9 নেনো কুলম ধাতৱীয় তাৰৰ বৈদ্যুতিক ৰোধকতা নিৰ্ভৰ কৰে সো ইয়াতে দুটা অপচন দুটাৰ ওপৰত নিৰ্ভৰ কৰে তোমালোকৰ দ্ৰৱৰ প্ৰকৃতিৰ ওপৰত আৰু ইয়াৰ দৈৰ্ঘ্যৰ ওপৰতো নিৰ্ভৰ কৰে ঠিক আছে ইয়াতে দুটা অপচনে শুদ্ধ হ'ব 1/5 ওহমৰ 5টা রোধক থকা বৰ্তনীৰ সৰ্বনিম্ন রোধ কিমান হ'ব চোৱা যেতিয়া তোমালোক সৰ্বনিম্ন ওলাব দিব তেতিয়া তোমালোকক এটো সমান্তৰাল ভাৱে সজ্জিত কৰিব লাগিব ঠিক আছে সো 1/5 কি আছে তেনে হলে 1/R সমতুল্য রোধ ইকুয়াল টু 1/1/5 গোটেই এটা সমান তেনে হলে কিমানটা হ'ব 5 এর জাস্ট ইনটু কৰি দিলে হ'ব 5 টো কি হ'ব উপৰত যাব তাৰ মানে 5/1 1 ৰ ভ্যালু নাই 1/R is equal to কি পাবা 25 তলত থাকিল 1 তোমালোকৰ R is equal to 1/25 আৰু যদি তোমালোকৰ এনেকুৱা বুজি নপোৱা তেনে হলে এনেকৈ লিখিবা 1/1/5 এনেকে 5 বাৰ লিখিবা ঠিক আছে 5 বাৰ লিখিল উলটাই দি কৰিবা তথাপিও এইটো অপচনে আহিব ঠিক আছে R ৰ মান কি হ'ব 1/25 তোমালোকৰ বি অপচন এতিয়া কি কৈছে রোধকটোৰ গঠিত বৰ্তনীৰ সৰ্বোচ্চ রোধ যেতিয়া ক'ব তেতিয়া তোমালোকৰ কি কৰিব লাগিব শ্ৰেণীবদ্ধভাৱে সজ্জিত কৰিব লাগিব এতিয়া শ্ৰেণীবদ্ধভাৱে কৰিলে জাস্ট যোগফল তাৰ মানে ইনটু 5 5 আৰু 5 কেনসেল 1 পাঁচটা এনেকুৱা যোগ কৰিলে তোমালোকে 1 পাই যাবা কৰি চাবা তোমালোকে তাৰমানে এনেকে যোগ কৰিবা 1/5 plus 1/5 plus 1/5 1/5 চাৰিটা পাঁচটা আহিল তোমালোকৰ লসাগু 5 5 ৰ মাজত একবাৰ 1 বাৰে বাৰে এনেকৈ হ'ব 3 বাৰ 4 বাৰ 5 বাৰ তাৰ মানে 5/5 কাটি দিলে একবাৰ
হ'ব এতিয়া চাবা নেক্সট তোমালোকৰ কি হ'ব তলৰ কোণটোৱে ভোল্টেজক প্ৰতিনিধিত্ব কৰে চোৱা v কি হয় তোমালোকৰ v তোমালোকৰ কি লিখিব পাৰা IR লিখিব পাৰা তাৰমানে পৰবা ইনটু রোধ চোৱা পৰবা ইনটু রোধ আমাৰ ইয়াতে এটা অপচনো দিয়া নাই তেনেহলে তোমালোকে আৰু এটা ফৰ্মুলা পাইছিলা চোৱা তোমালোকে আৰু এটা ফৰ্মুলা পাইছিলা v w/q ঠিক আছে তাৰমানে কাৰ্য বাই তোমালোকৰ কি হয় কাৰ্য বাই তোমালোকৰ আধান তোমালোকৰ কাৰ্য বাই আধান থকা অপচন আমাক দিয়া নাই এতিয়া এইটো অপচন হ'ব কেনেকৈ হ'ব চাবা আমি এটা ফৰ্মুলা জানো যে I q/t ঠিক আছে এইটো আমি জানো এতিয়া ইয়াৰ পৰা আমি কি লিখিব পাৰো যে তলত 1 থাকিল তাৰমানে q it ঠিক আছে তাৰমানে v w/q এর মান যদি আমি বহাই দিও it তেতিয়া চোৱা w মানে ইয়াৰ একক কি মানে এইটো কাৰ্য এটো কি হ'ব বিদ্যুৎ ইনটু বিদ্যুৎ বা প্ৰবাহ ইনটু সময় তোমালোকৰ ডি অপচন শুদ্ধ হৈছে নেক্সট রোধকতার পরিবর্তন নঘটে যদি রোধকতার পরিবর্তন নঘটিব যদি ইয়ার রোধৰ আকৃতিৰ পরিবর্তন নহয় এটা বৈদ্যুতিক কোঠালি 200 ভোল্টত চলি আছে এত ইমান কে ওয়াটৰ বিদ্যুৎ শক্তি খৰচ হৈছে ইয়াৰ বাবে আৱশ্যকীয় ফিউজ তার কেনে হ'ব চোৱা তোমালোকক ভোল্ট দিয়া আছে আৰু পাৱাৰ দিয়া আছে হয়নে নাই পি দিয়া আছে কিমান পি দিয়া আছে 1 কিলোৱাট চোৱা কিলোৱাটক আমি ওয়াটত যেতিয়া লৈ যাম 1000 এৰ ইনটু কৰিব লাগিব মানে 1000 ওয়াট ইমান আছে তোমালোকৰ পিৰ মান আৰু তোমালোকৰ ভিৰ মান দিয়া আছে v = 220 ভোল্ট এতিয়া সুধিছে তোমালোকৰ কি ফিউজ তার কেনে হ'ব চোৱা তোমালোকৰ I পৰবা কেনে হ'ব Vp = Vi P/V হ'ব তোমালোকৰ I ৰ মান পিৰ মান দিয়া আছে 1000 তলত হল 220 100 ক 22 ৰে তোমালোকৰ 5 বাৰ তো নাযায় 4 বাৰ যাব 88 হ'ব 12 আহিল নাযায় পয়েন্ট দিয়া 120 ৰ মাজত তোমালোকৰ কিমান 5 বাৰ তো যাব এবাৰ 110 হ'ব 110 তোমালোকৰ 10 আহিল আকৌ তোমালোকৰ 4 5 এনেকৈ আহি থাকিব ঠিক আছে তাৰ মানে তোমালোকে লিখিব পাৰিবা 4.55 এটো লিখিব পাৰিবা ঠিক আছে এটা হল এক্সাক্ট এটা আমাৰ অপচনত নাই থাকে यस 4.55 মানে ইয়াক আমি অলমোস্ট সো এটো পাস কি হয় তোমালোকৰ 5 বা 5 তকৈ ডাঙৰ হলে আমি এক প্লাস কৰিব পাৰো তাৰ মানে নিয়াৰলি ইকুৱেল টু আমি লিখিব পাৰো ইয়াক 5 ঠিক আছে এতিয়া চাবা তলৰ কোণটো জুখিবৰ বাবে মাল্টিমিটাৰ ব্যৱহাৰ কৰা হয় বিদ্যুৎ ৰোধ আৰু ভোল্টেজ হ'ব এতিয়া চাবা তলৰ কোণটো উক্তি উমৰ সূত্ৰক প্ৰতিনিধিত্ব নকৰে উমৰ সূত্ৰ কি আছিল v = IR সো কি দিয়া আছে ধ্ৰুৱক মানে r কি দিয়া আছে বৈদ্যুতিক প্ৰবাহ মানে I বাই বৈদ্যুতিক বিভৱ মানে v বাই তোমালোকৰ r দিয়া আছে সো v = IR এটো হল তোমালোকৰ ধ্ৰুৱক দিয়া আছে ধ্ৰুৱক মানে ইয়াতে r বুজাইছে v/I ঠিক আছে এটো তোমালোকৰ বৈদ্যুতিক বিভৱ বাই বিদ্যুৎ ঠিক আছে এটো নকৰে হদিছে আমাক বৈদ্যুতিক বিভৱ বাই বিদ্যুৎ বিদ্যুৎ ইনটু রোধ বৈদ্যুতিক বিভৱ বাই বিদ্যুৎ বৈদ্যুতিক বিভৱ বাই বিদ্যুৎ v/I = কি দিয়া আছে তোমালোকৰ বিদ্যুৎ বাই রোধ r সো তোমালোকৰ কি হয় I² = VR সো এটো আমাৰ হয় নেকি I² = VR হয় নেকি v = তোমালোকৰ কি হয় IR v = IR যদি আমি পুট কৰো এটো নহব তোমালোকৰ এটো নহয় সো ইয়াতে তোমালোকৰ বিদ্যুৎ = রোধ ইনটু বৈদ্যুতিক বিভৱ রোধ ইনটু মানে I = VR এটো নকৰে দুটা অপচন দিয়া আছে ইয়াতে এটো নহয় হ'ব এটা বৰ্তনীত বিদ্যুৎ আধা হ'ব যদি হে রোধ তোমালোকৰ কি হয় দ্বিগুণ হয় এইখিনিতে তোমালোকৰ ভিডিওটো কমপ্লিট হল ভিডিওটো চাই ভাল পালে সমনীয়াৰ সৈতে শেয়াৰ কৰিবা চেনেলটোত নতুন আহিলে চেনেলটো সাবস্ক্ৰাইব কৰি যাবা পুৰণি ভিডিওবোৰ চোৱা নাই মানে
11 লৈকে তোমালোকে ডিসক্ৰিপশনত লিংক পাবা প্লে লিষ্টৰ, তাৰ পৰা যিটো চোৱা নাই চাই ল'বা।